তো আজি আমি এটমি টুথপেষ্টৰ বিষয়ে অলপ কথা পাতো। তাৰ কি গুণাগুণ আছে মানে সেইকেইটাতো আমি চবেই গম পাওঁ কেনেকে কাম কৰে, কি লাভ আছে। আজি আমি চাম যে তাৰ কেমিকেল কম্পজিশ্যন আৰু বেনিফিটটো কি হয়। মানে কোনটো কেমিকেলে কি কাম কৰে সেইটো টুথপেষ্টৰ ভিতৰত। আজি আমি এইটো এটমি টুথপেষ্টৰ বিষয়ে চাওঁ আজি। চবতকে প্ৰথমে আপুনি চবে গম পায় যে এটমিক টুথপেষ্টে কি ইনগ্ৰিডিয়েণ্টছ মানে যে মেইন ইনগ্ৰিডিয়েণ্টছ থাকে তাৰ মেইন ইনগ্ৰিডিয়েণ্টছ কেইটা আমাৰ দাঁতৰ আৰু মুখৰ যে বেক্টেৰিয়া এণ্টি ফাংগাল এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে তো এইটো স্বাস্থ্যটো আৰু ভাল কৰি থয় মানে সেইটো বস্তুটো আমি চবেই গম পাওঁ। এতিয়া তাত এইটো যে আপুনি দেখি পাইছে এইটো আপোনাৰ আছে কেনেকে ইউজ কৰে প্ৰডাক্টৰ ফিচাৰ চবে ভালকে চাব পাৰে। এইটো আপোনাৰ এটমিক ৱেবচাইটতো এভেইলেবল থাকিব কেনেকে এটমি টুথপেষ্টে আমাৰ দাঁতৰ কিবা টাৰ থাকিলে সেইটো ভাল কৰি দিয়ে বা ডেণ্টেল কেভিটিজ থাকিলে সেইটো ভাল কৰে। নহলে বা কেনেকে মানে কিছুমানৰ মুখৰ পৰা বেয়া গোন্ধ ওলাই সেনেকা এইটো ভাল কৰি দিয়ে আৰু তাৰপিছত নেক্সট আহিছো আমি এইটো এটমিক টুথপেষ্টৰ ফাৰ্ষ্ট আহিব আপোনাৰ গ্ৰীণ টি এক্সট্ৰেক্ট তাৰপিছত প্ৰপলিছ এক্সট্ৰেক্ট এইটো কি হয় আমি একদম মানে ভালকে চাম অলপ পাছত। প্ৰথমে আমি চাইছো অলপমান ইয়াৰ বাকী ইনগ্ৰিডিয়েণ্টছ কেইটা ইয়াত যেনেকে আপুনি দেখা পাইছে এইকেইটা চব কেমিকেল কম্পজিশ্যনছ বা কেমিকেলৰ নেম আছে যে আপোনাৰ এটমিক টুথপেষ্ট থাকে টুথপেষ্টত আপুনি পিছফালে যে ঘূৰাই কিনে চাব তেতিয়া আপুনি এইকেইটা চব দেখি পাব ইয়াত এতিয়া বৰ্তমান 16 কেমিকেলৰ নেম দিয়া আছে কিন্তু আপুনি এটমি টুথপেষ্টৰ পিছফালে চালে তাত 18টা নহলে বা 17 কেমিকেলছৰ নেম আছে। সেইটো কেমিকেলছৰ ভিতৰতো আপোনাৰ দুটা মেইন আছে বুলি কোৱা হৈছে মানে এটমি ফালৰ পৰা যে এইকেইটাহে আপোনাৰ বেছিভাগ কাম কৰে আৰু ইয়াতকে দুটা সেইটো এতিয়া কৈছিলো যে গ্ৰীণ টি এক্সট্ৰেক্ট হল এটা আৰু এটা হ'ল আপোনাৰ প্ৰপলিছ এক্সট্ৰেক্ট। গ্ৰীণ টি এক্সট্ৰেক্টটো আপোনাৰ চাহ এটা থাকে যে চাহ পৰা কিবা এটা কেমিকেল ওলাই আছে মানে সিহঁতি কিবা ডিঅড্ৰাইজিং কৰিবৰ কাৰণে গোন্ধটো দিবৰ কাৰণে আৰু প্ৰপলিছ এক্সট্ৰেক্টটো আপুনি চবে গম পায় সেইটো বহুত মানে ভাল বস্তু এটা এন্টি বেক্টেৰিয়েল বস্তু হয় আপোনাৰ হিলিং ইফেক্টটো আছে তাত। চবতকে প্ৰথম কেমিকেলটো আমি ডিছকাছ কৰো এইটো চৰ্বিটল বুলি কোৱা হৈছে। চৰ্বিটলে কি কৰে ক'ৰ পৰা আহে আৰু কেনেকা কাম আছে ইয়াৰ চৰ্বিটল এটা চেনী নিচিনাই হয় মানে বস্তুটো ইয়াৰ গ্লুকজৰ পৰা ডিৰাইভ কৰা হৈছে। গ্লুকজ চবে গম পায় আমাৰ বডিত গ্লুকজ যে থাকে সেইটো এনাৰ্জি লেভেল আৰু বডিৰ স্বাস্থ্যটো মানে ডিফাইন কৰে। যদি আমাৰ বডিত গ্লুকজ কম থাকি যায় তেনেহলে আপোনাৰ প্ৰব্লেম হ'ব আপুনি প্ৰেচাৰ পাব বা চুগাৰ বেমাৰ হৈ যাব নহলে বা আপোনাৰ ষ্টেমিনা নাথাকিব আৰু বেছিক গ্লুকজ হলেও বেয়া ডায়বেটিছ চাইবেটিছ কিবা কিবি পাই যায় ত এইটো বেলেঞ্চ কৰিব লাগে। কিন্তু ইয়াত চৰ্বিতলৰ কাম আমাৰ বডিত গ্লুকজ বেলেঞ্চ কৰা নহয়। এইটো চৰ্বিতল অকল আমাৰ কি কাম কৰে ছেকেণ্ড আপুনি চাব পাৰে এনেকে ফাংচনছ এজ আ হেমিং এণ্ড চুইটনাৰ ৰিটেইনিং মইশ্চাৰ টু প্ৰিভেন্ট দ্য টুথপেষ্ট ফ্ৰম ড্ৰাইং আউট এণ্ড প্ৰভাইডিং এ প্লেজেণ্ট টেষ্ট। এইটো কৈছে যে চৰ্বিতল আমাৰ এটমিক টুথপেষ্টত কেলে ইউজ কৰা হৈছে এইটো অলপমান মিঠা টেষ্ট এটা দিবৰ কাৰণে। তাৰপিছত যে টুথপেষ্টত পানী চানী কিবা কিবি মানে টুথপেষ্টটো বনাইছে ন যদি সেইটো টুথপেষ্টটো পেকেজিঙত থাকি যায় তেতিয়াহ'লে বেয়া নহ'ব কাৰণে এইটো চৰ্বিতলটো তাত মিলাই দিছে আৰু তেতিয়া কি হয় সেইটো মানে বেয়া নহয় আৰু কমনলি এইটো ক'ত ইউজ কৰা হয় যে চুইংগাম থাকে আপোনাৰ চকলেট থাকে তাৰপিছত কিবা কিবি মেডিচিনতো ইউজ কৰা হয় চৰ্বিতল। আৰু এইটো পায় আপুনি নেচাৰেলি ফ্ৰুটছ যেনেকা এপল তাৰপিছত নাচপতি খাইছে চাগে চবে নাচপতি তাৰপিছত সেই পিচ বুলি কোৱা হয় আৰুং বুলি কওঁ আমি অসমীয়াত চাগে সেইকেইটাতো আপুনি চৰ্বিতল পাব অলপ অলপ মাত্ৰাতে। নেক্সট কেমিকেল আছে আমাৰ হাইড্ৰেটেড চিলিকা। এইটো বিষয়ে বহুতৰ মানে কিবা ডাউট আছিলে হাইড্ৰেটেড চিলিকা আৰু এটা থাকে চিলিকা বুলি ত' দুইটা অলপমান ছেমে আছে। এইটো এটা ফৰ্ম হয় চিলিকন ডাইঅক্সাইডৰ য'ত আপোনাৰ চিলিকা পাৰ্টিকলছ থাকে আৰু তাৰ ভিতৰতে মানে ৱাটাৰছৰ মলিকিউল থাকে পানী আমি ক'ব পাৰো কিন্তু পানী নহয় এইটো সি পানী কেপচাৰ কৰিব পাৰে মানে আপোনাৰ হিউমিডিটি কন্ট্ৰল কৰিব পাৰে এইটো। আৰু টুথপেষ্টৰ ইয়াৰ কি কাম যেতিয়া আমি টুথপেষ্টটো ইউজ কৰো তেতিয়া টুথপেষ্টে কি কৰে আমাৰ দাঁতৰ পৰা যিমান মইশ্চাৰ থাকে ফাংগল ইনফেকচনছ থাকে সেইকেইটা ওলাই দিয়ে নহয়। ত এইটো হাইড্ৰেটেড চিলিকাই কি কৰে মানে ইয়াৰ এটা প্ৰপাৰ্টি আছে যে ই বস্তু কেইটাত অলপ শুকাই কিনে থৈ দিয়ে যেনেকে আপুনি স্প্ৰুলিনা যোনে যোনে ব্যৱহাৰ কৰে স্প্ৰুলিনাৰ ভিতৰত আপুনি এটা কিবা পেকেট নিচিনা পায় নহয় বস্তু এটা ত সেইটো পেকেট বস্তুৰ ভিতৰত কিবা গুটি গুটি নিচিনা থাকিব সেইকেইটা চিলিকা হয়। চিলিকাই আপোনাৰ মইশ্চাৰ
হ'ব নিদিয়ে মানে বস্তুটো। তো ইয়াৰ এটমিক টুথপেষ্ট সেইটোৱে কাম এটমিক টুথপেষ্টৰ। আমি যেতিয়া ব্ৰাছ কৰোঁ, তেতিয়া আমাৰ ভিতৰত মানে এজ এ ৱাটাৰ মলিকুল কিবা-কিবি থাকি যায়, সেইকেইটা ওলাই দিব এইটো বস্তুটো, যেতিয়া ব্ৰাছ কৰিম আমি। ঠিক আছে? তাৰপিছত নেক্সট আছে এইটো ক'ত পোৱা যায় কমনলি? কমনলি এইটো আমি পাবলৈ হ'লে ছ'ডিয়াম চিলিকেট সলিউশ্যন পৰা এইটো বনাব পাৰোঁ আমি। চিন্থেচাইজ কৰি কিনে ফেক্টৰীত নহ'লে বা লেবৰেটৰীত সেনেকে বনায়। তাৰপিছত নেক্সট আছে একুৱা বা ৱাটাৰ বা EAU বুলি কোৱা হৈছে এইটো। একুৱা ৱাটাৰ EAU চব একে বস্তু হয়। এইটো আমাৰ হাইড্ৰজেন আৰু অক্সিজেন যে পানী বুলি কওঁ আমি কমনলি। পানীয়ে হয় এইটো বস্তুটো। চব বস্তুত বনাবলৈ পানীটো লাগিবই। তো এখন পানীটো মানে ইউনিভাৰ্চেল চলভেন্ট হয়। এইটো পানীৰ লগতে চব বস্তু কেমিকেল কেইটা মিলাই কিনে এটমিক টুথপেষ্টটো বনাইছে। এতিয়া আমাৰ টুথপেষ্টত সেইটোৱে কাম মানে। কনচিষ্টেঞ্চিটো আনিবৰ কাৰণে, প্ৰপাৰ্টিটো অলপ টুথপেষ্টটো নহ'লে বেছি ডাঠ হৈ যাব যে, অলপ ফ্লেক্সিবিলিটি দিবৰ কাৰণে অলপ পানী মিলাইছে। কেনেকা পানী মিলাইছে, এইটো পিউৰিফাইড ৱাটাৰ থাকে আপোনাৰ, মিনাৰেলাইজ নহয়। এতিয়া আকৌ চাওক চিলিকা আহি গ'ল। প্ৰথমে আমি চাইছিলোঁ হাইড্ৰেটেড চিলিকা, এতিয়া আছে চিলিকা। ডিফাৰেঞ্চটো এতিয়া গম পাব আপুনি। চিলিকন ডাইঅক্সাইড পৰা এইটো বনে। এইটো কি কৰে, ক্লিনিং কৰোঁতে ক্লিনিঙৰ লগত পলিচো কৰে। চিলিকাৰ কাম আছে। হাইড্ৰেটেড চিলিকাৰ কাম আছিলে আপোনাৰ পানীৰ কিবা-কিবি লগত থাকিলে সেইটো লগ কৰি কিনে ওলাই দিবলৈ। ইয়াৰ কাম আছে কি আপোনাৰ পলিচিং কৰিবলৈ আৰু দাঁতকেইটা চাফা কৰিবলৈ। মানে দাঁতকেইটা আপুনি বগা কৰিবলৈ যোনটো কেমিকেল ইউজ হ'ব, এইটো চিলিকা ইউজ কৰিব আপুনি। তাৰপিছতে এইটো পাবলৈ কাৰণে আপুনি কোৱাৰ্টছ মানে কিবা ব্লক নিচিনা এটা পাথৰ থাকে আৰু পাথৰৰ পৰা তাৰ পৰা চিন্থেচাইজ কৰি কিনে ইণ্ডাষ্ট্ৰিৰ পৰা আমি বস্তুটো ওলাও। মিনাৰেল থাকে তাৰ ভিতৰত, সেইটো মিনাৰেলটো পাই চিলিকা বনে। হাইড্ৰেটেড চিলিকা আৰু চিলিকা অলপমান ডিফাৰেণ্ট থাকে, কনফিউজন নাখাব এইটো। তাৰপিছত নেক্সট 5 নম্বৰ কেমিকেল আছে আমাৰ ছ'ডিয়াম লৰেল ছালফেট, SLS শ্বৰ্ট ফৰ্মত ক'ব পাৰে আপুনি। এইটো এটা এনায়নিক ছালফেকেণ্ট হয়। ইয়াৰ কাম আছে টুথপেষ্টত ফ'ম ক্ৰিয়েট কৰিবলৈ। তাৰপিছত টুথপেষ্টটো আমি যেতিয়া ব্ৰাছ কৰোঁ, যি হ'লেও টুথপেষ্ট, অকল এটমিক টুথপেষ্টৰ কথা কোৱা নাই মই। যি টুথপেষ্টটো আপুনি ব্ৰাছ কৰে মুখত আপোনাৰ ব্ৰাছ কৰোঁতে কৰোঁতে ফেন ফেন হৈ যায় নহয়। সেইটো ফেন ফেন হ'বৰ কাৰণে এইটো কেমিকেলটো ইউজ কৰা যায়। এইটো কেমিকেল আপুনি চেম্পুতো পাব, চাবোনতো পাব। তাৰপিছত বাকী যিমান মানে ফেনফেনীয়া হ'বৰ কাৰণে, ফেনফেনীয়া কেনেলে হ'ব লাগে মানে, চাপ'জ কৰি লওক টুথপেষ্ট আপুনি ব্ৰাছ কৰিলে, তো টুথপেষ্টটো আপুনি এটা জেগাতে ব্ৰাছ কৰি আছে, সেইটো বাকী জেগাতটো নাযাব নহয়। তো ফেন ফেন হৈ গ'লে কি হয়, এইটো টুথপেষ্টটো খেলি যায় মানে। তাৰপিছত পুৰা গোটেই জেগাটো কভাৰ কৰিব ভালকে আৰু তেতিয়া আপোনাৰ ডাঙৰ এটা এৰিয়া কভাৰ কৰিব পাৰিব। সেইকাৰণে এই কেমিকেলটো ইউজ কৰা যায় আমাৰ টুথপেষ্টত। তাৰপিছত আপুনি এইটোৱে ছেম কেমিকেল আপুনি পাব আপোনাৰ যদি ঘৰত বডি ক্লিনজাৰ বা এটমিক চেম্পু আছে, তাতো এইটো দেখিব পাব আপুনি। এইটো টিপিকেলি আমাৰ নাৰিকল আৰু পাম কাৰ্নেল অইল, পাম অইল বুলি ক'ব পাৰে। পাম অইল যে প্লান্ট থাকে আৰু যে নাৰিকল, তাৰ ভিতৰৰ পৰা এইটো ওলাব পাৰে মানে। নেক্সট 6 নম্বৰ কেমিকেল আমি আহিছোঁ টেট্ৰা ছ'ডিয়াম পাইৰ'ফছফেট। এইটো এটা নিমখৰ নিচিনা বস্তু হয়, পাইৰ'ফছফৰিক এচিডৰ পৰা ওলায়। সাধাৰণ নিমখ সাগৰৰ পৰা ওলায়। এইটো নিমখ হয় আমি কেমিকেল পৰা ওলাওঁ। কেমিকেল পৰা আহে। এইটো কেমিকেল এচিড পৰা এচিডৰ ভিতৰৰ পৰা আমি এইটো ছ'ডিয়ামটো ওলাই কিনে এক্সট্ৰেক্ট কৰিছোঁ। ইয়াৰ টুথপেষ্টৰ ভিতৰত কাম অকল এটাই। টুথপেষ্টৰ ভিতৰত কেলছিয়াম আৰু মেগনেছিয়াম আছে। যিমান আমি ব্ৰাছ কৰোঁ, তেতিয়া প্লেক কেলচিফিকেশ্যনৰ কাম কৰে। আপোনাৰ দাঁতত কেলছিয়াম আছে, বনছত কেলছিয়াম আছে। তো ই কি কৰে, টুথপেষ্টৰ ভিতৰৰ পৰা যে মেগনেছিয়াম কেলছিয়াম আছে, সেইটো ওলাই কিনে যেতিয়া আমি ব্ৰাছ কৰিম, তেতিয়া কেলছিয়ামৰ এটা লেয়াৰ বহাই দিব। সেনেকে কৰি আপুনি যিমান যিমান ব্ৰাছ কৰি থাকিব, লাহে লাহে এটাকে লেয়াৰ বহি যাব আৰু আপোনাৰ দাঁতটো মানে ষ্ট্ৰং হ'বলৈ কাৰণে সক্ষম হ'ব এনেকে। আৰু ইয়াৰ বাকী জেগাতো ইউজ আছে। আপুনি এইটোৱে ছেম কেমিকেল আপুনি ডিটাৰজেণ্টছ, ৱাটাৰ ট্ৰিটমেণ্ট আৰু ফুড এডিটিভত চাব পাব। ডিটাৰজেণ্ট মানে আপুনি চাৰ্ফ, কাপোৰ ধুবৰ কাৰণে সেইকেইটাত। তাতো পাব আপুনি কেলে কি কাপোৰ-চাপোৰ যেতিয়া আমি চাফা কৰোঁ, তেতিয়া কেলছিয়াম আৰু মেগনেছিয়ামৰ এটা কাম কাপোৰটো ভাল কৰি ৰাখে। ঠিক আছে? সেইটো আমাৰ দাঁততো কাম আছে। কেমিকেল অকল এটা কাম নাথাকে, বহুতো জেগাত আপুনি এইটো ছেম কেমিকেল ইউজ কৰিব পাৰিব। তো ৱাটাৰ ট্ৰিটমেণ্ট ফেচিলিটি আপুনি গম পাইছে চবে। আমাৰ এইফালেতো নাই। শদিয়াততো ৱাটাৰ ট্ৰিটমেণ্ট দৰকাৰ নাই, কেলে কি ডাইৰেক্ট গ্ৰাউণ্ড ৱাটাৰ পৰা আমি ইউজ কৰোঁ। চাফা পানী পাওঁ। কিন্তু কিছুমান জেগা আছে বাৰু, মুম্বাই, দিল্লী এনেকা জেগাত পানী বহুত মানে নাই আৰু। তো সিহঁতি কি কৰে, চিৱেজ ট্ৰিটমেণ্ট কৰে, ৱাটাৰ ট্ৰিটমেণ্ট কৰে, তাৰপিছত সেইটোৱে পানীকে
চাফা কৰি কিনে আকৌ ইউজ কৰে ঘৰত। সিহঁতৰ জেগাত মানে এইকেইটা কেমিকেল বহুত ইউজ কৰা যায়, ক্লৰিন এইকেইটা বহুত ইউজ কৰা যায়। আৰু এইটো কেমিকেলৰ কথা পাতি আছিলো আমি, এইটো কেমিকেলটো আমি ক'ৰ পৰা পাওঁ? এইটো ফচফৰিক এচিডৰ পৰাই আমি চিন্থেচাইজ কৰি কিনে ইণ্ডাষ্ট্ৰি লেভেলত ওলাব পাৰো, আৰু ঘৰতটো নোৱাৰিবই। নেক্সট 7 নম্বৰ কেমিকেল আছে আমাৰ PEG 32, পলিইথিলিন গ্লাইকল। এইটো এটা পলিমাৰ হয়, যি আমি ইথাইলিন অক্সাইড ইউনিটছৰ পৰা কম্প'জ কৰা হয়। তাৰপিছত ইয়াৰ এটমিক টুথপেষ্টৰ ভিতৰত এটা কাম আছে, ই কি কৰে? হিউমিকেণ্ট বাইণ্ডাৰ হয়। মানে টেক্সচাৰ আৰু মইশ্চাৰ মেইনটেইন কৰি থাকে কিহৰ? এটমিক টুথপেষ্টৰ। যে টুথপেষ্ট আছে আমাৰ, তাৰ এটা ফিক্স, মানে চবে নিজৰ নিজৰ টুথপেষ্টটো যেতিয়া আনি কিনে একেলগে কম্পেয়াৰ কৰিব। চাপ'জ কৰি লওক মই আজি এটা টুথপেষ্ট কিনিলো, আৰু কোনোবাই বোলে আগৰ পৰা এটা টুথপেষ্ট ইউজ কৰি আছিলে। যেতিয়া মই নিজৰ নতুন টুথপেষ্ট আৰু সিহঁতৰ পুৰণা টুথপেষ্টটো লগতে চাম, তেতিয়া দুইটাই একে থাকিব। সেইটো একে থাকিবলৈ কাৰণে কি কৰিব লাগে? এইটো বাইণ্ডিং কৰিব লাগিব। মানে কেমিকেলৰ বিষয়ে যদি মই কওঁ, ত' কেমিকেল লেভেলত ক'বলৈ গ'লে দুইটা নতুন টুথপেষ্ট পুৰণা টুথপেষ্ট চব একে থাকে নহয়, সেইটো একে থাকিবৰ কাৰণে বস্তুটো কেমিকেলে বাইণ্ডিং কৰিব থাকিব লাগিব। ত' সেইটো কাৰণে এইটো PEG 32 ইউজ কৰা হৈছে। যদি এইটো নাথাকে তেতিয়াহ'লে কি হ'ব পাৰে? আপোনাৰ টুথপেষ্টৰ যে ৰূপ আকাৰটো ধুনীয়া নাথাকিব, আৰু কিবা কিবা মানে সেনেকা হৈ যায়। সেইকাৰণে এইটো ভাল আছে, ইউজ কৰিবৰ কাৰণে লাগে। আৰু আপোনাৰ এইটো ছেম কেমিকেল ফাৰ্মাচিউটিকেল, মানে কিবা কিবি দবাই কিবা কিবিত পাব আপুনি, টেবলেট চেবলেট বা লোচন এইকেইটাত পাব। আকৌ এইটোৱে ছেম কেমিকেল কচমেটিক, তাতো ইউজ হয়। চলভেন্টৰ বিষয়ে ক্ৰীম থাকিব আপোনাৰ, বডি লোচন এইকেইটা, মানে ভেচলিন চেচলিন, তাতো আপুনি PEG 32 পাব পাৰে। আৰু এইটো প্ৰডিউচ কৰিবৰ কাৰণে আমাৰ ইথাইলিন অক্সাইডৰ পৰা পলিমাৰাইজেশ্যন কৰি কিনে ওলাই আনে। এইটো পলিমাৰাইজেশ্যন এটা কেমিকেল প্ৰচেছ হয়, য'ত আমি কেমিকেলৰ ভাগ ভাগ কৰি কিনে তাৰ ভিতৰৰ পৰা মানে ছেপাৰেট কৰো বেলেগ বেলেগ ইউনিটছক। কোনোবা যদি ইয়াত কেমিকেলৰ ভালকে গম পায়, তেতিয়াহ'লে সিহঁতি আৰু ভালকে বুজাব পাৰিব। আকৌ 8 নম্বৰ কেমিকেল আছে আমাৰ ইয়াত চেলুলছ গাম, কাৰ্বক্সি মিথাইলিন চেলুলছো বুলি কোৱা হয়। তাৰপিছত এইটো কি হয়? চেলুলছ ডেৰাইটিভ। আৰু চেলুলছ ক'ত থাকে? আপোনাৰ প্লান্টছৰ ভিতৰত থাকে, হয় নাই? ত' প্লান্টছৰ পৰা ওলোৱা হৈছে এইটো। আৰু টুথপেষ্টৰ ইয়াত এটা কাম আছে, থিকেনিং এজেন্ট কৰে আৰু প্ৰভাইড কৰে আমাক ডিজায়াৰ্ড কনচিষ্টেঞ্চি। মানে টুথপেষ্টটো কিমান গাঢ়া থাকিব লাগে, মানে যেনেকে আমি কওঁ নহয়, গাখীৰটো অলপ গাঢ়া আছে, এনেকা মানে ডিপ কিমান, ডেনচিটি কিমান, থিকনেচ কিমান, সেইটো আৰু। তাৰপিছত ইয়াৰ বাকী জেগাতো ইউজ আছে। ফুড প্ৰডাক্ট যেনেকে আইচক্ৰীম হ'ল, আপোনাৰ চচ হৈ গ'ল, কেটচাপ, এইকেইটাত যে আমাৰ টেক্সচাৰ ইনহেঞ্চমেন্ট কৰে যে, আইচক্ৰীম খালে আপুনি কিবা আইচক্ৰীমত এটা শকত শকত কিবা টেক্সচাৰ এটা পায় নহয়, বহুত মানে মজা লাগে যে, সেনেকা টাইপৰ। টুথপেষ্টৰো আপুনি যেতিয়া ইউজ কৰে, তেতিয়া আপোনাৰ টুথপেষ্টটো প্ৰথমে দাঁতত লওঁতে মজা লাগি যায় নহয়, সেইটো বস্তুটো মানে থিকনিং যে পাওঁ আমি, কনচিষ্টেঞ্চি থাকে এটা, সেইটো পাবলৈ কাৰণে এইটো চেলুলজ গামটো ইউজ কৰা যায়। চ' আইচক্ৰীমতো আছে এইটো, প্লান্টৰ পৰা ওলোৱা যায় এইটো বস্তুটো। এতিয়া আকৌ আমি আহিছো 9 নম্বৰ কেমিকেল, চাইট্ৰাছ ফ্লেভাৰ এণ্ড চাইট্ৰাছ আউটমেণ্টিয়াম ডিলুচিয়াছ। অৰেঞ্জ পিল অইল পৰা ইউজ কৰা হয়, এইটো মানে ওলোৱা যায়। এইটো আমাৰ অকল এটমিক টুথপেষ্টত এটা কাম আছে, কি ৰিফ্ৰেছিং ফ্লেভাৰ এটা দিয়ে। যে এটমিক টুথপেষ্টৰ এটা ফ্লেভাৰ থাকে নহয়, ইউনিক এটা ফ্লেভাৰ আছে, আৰু গোন্ধ এটা আছে যে, সেইটো গোন্ধ আৰু ফ্লেভাৰটো আনিবৰ কাৰণে এইটো কেমিকেল নহয়, এইটো আপোনাৰ এইটো এক্সট্ৰেক্ট হয়। চুন্তলা বাকলিৰ পৰা তেল ওলোৱা যায়, এইটো চুন্তলাই বুলি কয় চাগে চবে, অৰেঞ্জত তাৰ পৰা ওলাই মানে এইটো বস্তুটো, তাৰ পৰা বস্তুটো ওলাই কিনে আমাৰ টুথপেষ্টত ঢালি দিছে, তাৰ গোন্ধ আৰু টেষ্ট দিবৰ কাৰণে। আকৌ এইটো কমনলি আপুনি পাব এৰম থেৰাপি, পাৰফিউম আৰু নেচনেল ক্লিনিং এজেন্টত। এৰমা থেৰাপি এটা প্ৰচেছ হয়, যেনেকে আপোনাৰ ফিজিঅ'থেৰাপি আছে, তাৰপিছত কিবা কিবি আছে, কিবা, সেইকেইটা চব থেৰাপি থাকে নহয়, কিবা কিবা। ত' এক্ৰমা থেৰাপি এটা বস্তু হয়, য'ত আমি নাকত কাৰোবাৰ যদি চাইনাছ কিবা কিবি প্ৰব্লেম আছে, ত' সিহঁতকো আমি এইটো থেৰাপিটো কৰালে সিহঁতৰ ভাল হৈ যাব। আৰু পাৰফিউমত ইউজ কৰা যায়, এইটো ছেম গোন্ধ কাৰণে পাৰফিউমত ইউজ কৰা যায়। নেচাৰেল ক্লিনিং এজেন্টো আছে। মইতো সৰুত খেলিছিলো এইটো চুন্তলা বাকলিৰ পৰা অলপমান। ত' চুন্তলা বাকলিটো যদি আমি কিবা লেতেৰা বস্তুত সানি দিওঁ অলপমান, ত' পুৰা চাফা হৈ যায় নহয়, এইটো বস্তুটো নেচাৰেল ক্লিনিং এজেন্ট নিচিনা কাম কৰে বুলি কোৱা হৈছে। কমলা বুলিও কোৱা যায়, হয় এইটো বস্তুটো। আকৌ এইটো ক'ত পোৱা যায়? এইটো কল্ড প্ৰেছ এক্সট্ৰেকচন ফ্ৰম অৰেঞ্জ পিলছ। কেনেকে ওলাই এইটো বস্তুটো, এইটো দিয়া আছে। কমলাৰ বাকলি কেইটা, সেইকেইটা পুৰা ঠাণ্ডা কৰি কিনে
ঠাণ্ডা কৰি কিনে তাক পুৰা একদম মানে চেপি দিব। চেপি কিনে তাৰ ভিতৰৰ পৰা যে ৰসটো ওলাব, সেইটো ৰসৰ পৰা আকৌ তেল ওলাব। এনেকে মানে প্ৰচেছটো অলপ দীঘলীয়া, কিন্তু বস্তুটো বুজি লৈছে চাগে চবে। তাৰপিছত 10 নম্বৰ কেমিকেল আছে আমাৰ মিন্ট ফ্লেভাৰ। মিন্ট চবে খাইছে, মিন্ট চকলেট খাইছে পাই। এইটো মিন্ট যে যেনেকে টেষ্ট থাকে নহয়, টুথপেষ্টতো আপুনি টেষ্ট পাইছে নহয়, এটা ঠাণ্ডা অলপ ফ্ৰেছ ফ্ৰেছ নিচিনা লাগে যে, সেইটো আপুনি মিন্ট ফ্লেভাৰৰ পৰা পাইছে। ইয়াত আমি চাইট্ৰাছ দিছিলোঁ ফ্লেভাৰ কাৰণে অলপমান, এইটো অলপ ফ্লেভাৰ কাৰণেহে আছে, দুইটা দিয়া আছে বস্তুটো। চাইট্ৰাছে কি কৰে, আপোনাৰ মিন্ট নিচিনা ফ্লেভাৰটো দিব নোৱাৰে, সেইকাৰণে মিন্ট ফ্লেভাৰটো ছেকেণ্ডলি এড কৰা হৈছে। এইটো আপুনি আৰু বেছি বেলেগ বেলেগ বস্তুটো পাব, যেনেকে চেণ্টাৰ ফ্ৰেছ হৈ গ'ল আপোনাৰ। চেণ্টাৰ ফ্ৰেছে চবেই খাই পাইছে চাগে, তাত বহুত ইউজ হয় এইটো মিন্ট ফ্লেভাৰ যে। তাৰপিছত মেণ্টছত ইউজ হয়, চুইংগামত ইউজ হয়, এইকেইটা বস্তুত ইউজ হয়। টুথপেষ্টতো সেইটোৱে কাম, যে টেষ্ট ভাল কৰিবলৈ। নহ'লে যদি আপুনি টেঙা বা কিবা এটা টেষ্ট পাই যাব আৰু। 11 নম্বৰ কেমিকেল আছে আমাৰ লগত ছ'ডিয়াম মন'ফ্ল'ৰছ'পেট। বহুত নামকেইটা দীঘলীয়া ন, ক'বলৈ বহুত টান লাগে এইকেইটা। MFP বুলি কোৱা হৈছে শ্বৰ্ট ফৰ্মত। এইটো আপোনাৰ এটা ইনঅৰ্গেনিক কম্পাউণ্ড হয়, আৰু ইয়াত ফ্ল'ৰাইড থাকে। ফ্ল'ৰাইড আপুনি ক'ত ক'ত দেখি পাব মই কৈ দিছোঁ। আপুনি কলগেট যে কোম্পানী, এইটো কলগেটটো মানে কৈছোঁ তাৰ বিষয়ে। তাতো আপুনি ফ্ল'ৰাইড পাব। কলগেটে বেছিভাগ অকল ফ্ল'ৰাইডহে ইউজ কৰে। কেলৈ কি ফ্ল'ৰাইড কি কৰে আপোনাৰ, ডেণ্টেল কেভিটি হ'ব নিদিয়ে আৰু দাঁতকেইটা ভাল কৰি থয়। ত' ইয়াতো ফ্ল'ৰাইডটো ইউজ হৈছে, ছেম সেনেকাই। ছেম এইটো এতিয়া আপোনাৰ প্ৰাইমেৰীলি বেছিভাগ এইটো ডেণ্টেল কেয়াৰতে ইউজ হয়। যিমান টুথপেষ্ট পাব, যিমান আপুনি দাঁতৰ ভাল কৰা বস্তুকেইটা পাব, মানে টুথপেষ্ট হ'ল বা চলিউশ্যনো পায় নহয় আজিকালি লিকুইডৰ, সেইটোতো আপুনি ফ্ল'ৰাইড পাবই। ত' সেইটোৱে কৈ দিছোঁ মই। এইটো ক'ৰ পৰা পোৱা যায়, এইটো কেমিকেলটো পাবলৈ কাৰণে আপুনি ফছফৰিক এচিড আৰু ফ্ল'ৰাইড চ'ৰ্চ, সেইকেইটা দুইটা মিলাই কিনে ওলাব লাগিব। ফ্ল'ৰাইডটো ডাইৰেক্ট এটা থাকে, সেইটো পিয়'ৰ ফ্ল'ৰাইড। আৰু এটা থাকে আপোনাৰ ফচফৰাছ এচিড। ত' দুইটা যেতিয়া আমি কেমিকেল ৰিয়েকশ্যন কৰাওঁ, তেতিয়া এইটো বস্তুটো ৰিলিজ হয়, ছ'ডিয়াম মন'ফ্ল'ৰ'ফছফেট। তাৰপিছত 12 নম্বৰ কেমিকেল আছে আমাৰ লগত, ছ'ডিয়াম চেক্সুৰিন। এইটো এটা ভাল বস্তু। যাৰ যাৰ ডায়েবেটিছ আছিলে কেতিয়াবা বা চুগাৰ আছিলে, সিহঁতি গম পাব যে সিহঁতি মাজত এটা আমি বস্তু ওলাইছিলে, চুগাৰ ফ্ৰী কিবা টেবলেট নিচিনা। যে চাহ যোনে মানে চুগাৰ খাব নোৱাৰে, সিহঁতি সেইটো বস্তুটো হাজমোলা গুটিৰ নিচিনা থাকে, এইটো চাহত দি দিলে চাহটো পুৰা চুইট হৈ যায় আৰু। সেইটো বস্তুটোৱে মানে ছ'ডিয়াম চেকাৰিন বুলি কোৱা হৈছে, আৰ্টিফিচিয়েল চুইটনাৰ হয়। এইটো খালে যদি আপোনাৰ কি একো নহয়, মানে চুগাৰ নাবাঢ়ে, ডায়েবেটিছ একো নহয়, এইটো মানে অকল মিঠা টেষ্ট অকল আছে, কেলৰিজো নাবাঢ়ে আপোনাৰ। যদি আপুনি নৰ্মেল চেনি খায়, তেতিয়া আপোনাৰ কেলৰিজ বাঢ়িব পাৰে, আপুনি শকত হ'ব পাৰে। কিন্তু এইটো খালে আপোনাৰ অকল একো নহ'ব, অকল এইটো টেষ্টহে দিব আপোনাক। ত' আমাৰ টুথপেষ্টৰ এইটো দিয়া হৈছে কেলৈ কি অলপ মিঠা টেষ্ট এটা দিবৰ কাৰণে। আৰু যে বাকী টুথপেষ্টৰ নিচিনা, বাকী টুথপেষ্টত কেনেকে থাকে সেইটো আপুনি, মই এবাৰ ইউজ কৰিছিলোঁ পতঞ্জলি দন্তকান্তি বুলি এটা আছিলে, সেইটো ইউজ কৰিছিলোঁ। ইমান তিতা নহয় টেষ্টটো, তাত নাছিলে এইটো বস্তুটো। ত' এটমি টুথপেষ্টটো দিয়া আছে, সেইকাৰণে মিঠা লাগি থাকে, কিছুমানে খায়ে থাকে। মই অলপমান এনে খাই চাওঁ আৰু কেতিয়াবা টেষ্টটো অলপ ভালে লাগে। ত' এইটো টেষ্ট এইটো কেমিকেলৰ পৰা ডিৰাইভ হৈছে আৰু। এইটো পাবলৈ কাৰণে আমি ছ'ডিয়াম চল্ট চেকাৰিন চুইটনাৰ 300 500ৰ ভিতৰত মানে কিবা এটা এড কৰোঁ এমাউণ্টটো। ত' এইটো চাবলৈ কাৰণে অকল চেনী নিচিনাই ডাইৰেক্ট আছে, বগা থাকিব আপোনাৰ, পাউদাৰ নিচিনা থাকিব। ছ'ডিয়াম চেকাৰিন হয় আমাৰ, চুগাৰ নিচিনা কাম কৰে, কিন্তু চুগাৰ নহয়। আৰু চুগাৰ নিচিনা কেলৰিজ বঢ়াই নিদিয়ে, অকল টেষ্টটোহে আছে ইয়াত। 13 নম্বৰ আমাৰ লগত আছে ছ'ডিয়াম ফ্ল'ৰাইড। এই যে বহুতে চাগে ভাবি আছে ছ'ডিয়াম ইমান ছ'ডিয়াম ওলাই আছে বুলি। ত' ছ'ডিয়ামটো চবে গম পায়, এইটো নিমখ বুলি কোৱা যায় নৰ্মেল ভাষাতে। ত' একচুৱেলি বুলি ক'লে এইকেইটা নিমখৰে মানে ওচৰা আছে ইয়াত, ক'ব পাৰোঁ আমি। ছ'ডিয়াম ফ্ল'ৰাইডটো চাওঁ এতিয়া আমি, কিয় ছ'ডিয়াম ফ্ল'ৰাইডটো ইনঅৰ্গেনিক কম্পাউণ্ড হয়, য'ত আমি ফৰ্মুলা এটা আছে কেমিষ্ট্ৰিত, NaF বুলি। Na মানে ছ'ডিয়াম আছে, F মানে ফ্ল'ৰাইড আছে আপোনাৰ। ইয়াৰ কাম কি আছে, ষ্ট্ৰেন্থছ টুথ ইনামেল এণ্ড প্ৰিভেন্টছ কেভিটিজ বাই মেকিং টিথ মোৰ ৰেজিষ্টেণ্ট টু ডিকে। ফ্ল'ৰাইডৰ বিষয়ে আমি গম পাইছিলোঁ এতিয়া অলপ আগতে। সেইটোৱে ফ্ল'ৰাইড আৰু এইটো ফ্ল'ৰাইড, দুইটাই একে বস্তু হয়। এইটোৱে কি কৰে, সেইটো বুজাবৰ কাৰণে 13 নম্বৰতে এইটোত দিয়া গৈছে আপোনাৰ। এফালে
কি কৰে ইনামেল মানে আমাৰ দাঁতৰ যে ওপৰ ভাগটো য'ৰ পৰা আমি ভাত চাত খালে চবাওঁ তো সেইটো বস্তুটো এটা মানে লেয়াৰ থাকে দাঁতৰ ওপৰত সেইটো লেয়াৰ যদি আমাৰ বেয়া হৈ যায় তেতিয়া আমাৰ দাঁতটোৰ কি হ'ব কেভিটি হৈ যাব বেক্টেৰিয়া হৈ যাব ডিকে কৰিব চুৰু কৰিব দাঁতটো কলা হ'ব ধৰিব তো সেইকেইটা নহ'বৰ কাৰণে এইটো কেমিকেলটো দিয়া গৈছে এটমি টুথপেষ্টত এইটো চেম কেমিকেল আপুনি পাব বেলেগ টুথপেষ্টতো পাব আৰু জেগা আছে ক'ৰবাত ক'বাবলৈ ইউজ ইন ৱাটাৰ ফ্ল'ৰিডিফিকেশ্যন ইনচেক্টিচাইডছ এণ্ড উড প্ৰিজাৰ্ভেটিভছ এইটো চাওক ছ'ডিয়াম ফ্ল'ৰাইডটো এনেকা এটা বস্তু যে পোকো নাহে এইটো ছ'ডিয়াম ফ্ল'ৰাইড যদি আমি লগাই দিওঁ ন ক'ৰবাত যেনেকে কাঠৰ বস্তু কিবা তো তাত কি হ'ব হিন্দীত দিমাগ দিমাগ বুলি কওঁ আমি অসমীয়াত ভোনে খায় বুলি কয় নহয় কাঠক যে ভোন খায় বুলি এইটো ছ'ডিয়াম ফ্ল'ৰাইডটো যে আমি তাত লগাই দিলে যদি তাতো মানে পোককেইটা নাহিব আৰু একোৱে নাহে ছ'ডিয়াম ফ্ল'ৰাইডটো আপোনাৰ উড কনচিলাৰ সেইটো দিয়া থাকে যে আমি পেইণ্ট নিচিনা ইউজ কৰোঁ কাঠকেইটা আমি ভোনটো নাখাবলৈ তাতো এইটো ছ'ডিয়াম ফ্ল'ৰাইডটো আপুনি পাব তো আমাৰ সেনেকে দাঁতৰ ভিতৰতো এইটোৱে কাম যে আমাৰ দাঁতটো মজবুত কৰি থ'ব তাৰপিছতে পোক নাখাবই আৰু নেক্সট কেমিকেল আছে আমাৰ 14 নম্বৰটো চাইলিটল এইটো আছে আপোনাৰ চুগাৰ বেছড এলকহল পলিঅল বুলি কোৱা হৈছে উইথ দ্য ফৰ্মুলা C5H12O5 এইটো চি মানে কাৰ্বন এইচ মানে হাইড্ৰজেন আৰু অ' মানে অক্সিজেন এইটো ফৰ্মুলা আছে আমি এতিয়া ফৰ্মুলাটো চাব দৰকাৰ নাই বাৰু এটমিক টুথপেষ্টৰ ইয়াৰ কি কাম আছে সেইটো চাই লওঁ এইটো কি কৰে কেভিটি কজিং বেক্টেৰিয়া কম কৰে মানে কেভিটি যে হয় দাঁতত সেইটো বেক্টেৰিয়াৰ কাৰণে হয় সেইটো বেক্টেৰিয়াটো মাৰিবৰ কাৰণে এইটো চেলিটল ইউজ কৰা হৈছে এইটো চাওক এটা চুগাৰ বেছড এলকাহল বুলি কোৱা হৈছিলে মইতো কৈছিলো চুগাৰ বেছড এলকাহল আৰু এলকহলে কি কৰে বেক্টেৰিয়া মাৰি পেলাই এতিয়া আমি কৰোণা টাইমত লকডাউনৰ টাইমত হেণ্ড চেনিটাইজাৰৰ বহুত ওলাই আছিলে নহয় হেণ্ড চেনিটাইজাৰ সেইটো হেণ্ড চেনিটাইজাৰটো এনেকা বস্তু ওলাইছিলে মানে আপুনি হাতত লগাব লাগে ধুবও নালাগে পানী দৰকাৰ নাই অকল লগাই লওক বাছ হৈ গ'ল সেইটো কি আছিলে এলকহল বেছড চেম এইটোৱে কেমিকেল আছিলে তাতো যদি কাৰোবাৰ লগত আছে এতিয়া চেনিটাইজাৰৰ সেইটো চেম পেকেট চাব এবাৰ চাইলিটল বুলি এটা কেমিকেল থাকিব তাৰ পিছফালে ইনগ্ৰিডিয়েণ্টৰ লিষ্টত দেখা পাব আপুনি এইটোৱে চেম কেমিকেল আমাৰ এটমি টুথপেষ্টত অলপ মাত্ৰাত বা কিবা এটা মাত্ৰাত মানে মিলাই দিছে এইকেইটা এইটোৱে কি কৰে এতিয়া মই ক'লো যেনেকে কেভিটি কজিং বেক্টেৰিয়া কমটি কৰি দিয়ে মাৰি দিয়ে তাৰপিছত চেলিভা প্ৰটেকশ্যন কৰে মানে কিছুমানৰ থাকে মুখটো বহুত শুকান হৈ থাকে হয় নাই থুক নোলায় সেইটো থুক নোলালে কি হ'ব আপোনাৰ আপুনি কথা পাতোতে আপোনাৰ মুখটো শুকাই থাকিব পানী খাব লাগিব বাৰে বাৰে তো সেইটো নহ'ব কাৰণে এইটো আপুনি চাইলিটল কেমিকেলটো এটমি টুথপেষ্টত দিয়া আছে আপুনি এটমি টুথপেষ্টটো ইউজ কৰিলে আপোনাৰ চাওক কিমান কিমান প্ৰব্লেমটো ভাল হৈ গৈছে এতিয়া চেলিভা চেক্ৰেচনটো মানে নৰ্মেল কৰি দিছে বেক্টেৰিয়াটো মাৰিয়ে আছে চেলিভা চেক্ৰেচন ভাল হৈ গৈছে আপোনাৰ তাৰপিছত এইটোৰ আৰু এটা কাম আছে এইটো কেমিকেলৰ এইডছ ইন ৰিমিনাৰাইজিং টুথ ইনামেল ৰিমিনাৰেলাইজিঙৰ মানে আপোনাৰ যে দাঁতকেইটা আমি সদায় কিবা কিবি খাই থাকো সেইটোৰ মাজত আমাৰ যে দাঁতত মিনাৰেল থাকে হয় নাই চব বস্তুতে মিনাৰেল থাকে পাথৰত মিনাৰেল আছে আপোনাৰ কপাৰত মিনাৰেল আছে ইভেন আপোনাৰ যে সোণ ডায়মণ্ড এইকেইটাতো মিনাৰেল থাকে ডায়মণ্ডটো মিনাৰেল নহয় সেইটো সোণটো মিনাৰেলহে হয় চনা সেইকেইটাতো চব মিনাৰেল আছে আমাৰ দাঁততো মিনাৰেল থাকে এইটো দাঁতৰ মিনাৰেল যে আমি সদায় কনজিউম কৰি থাকো কিবা কিবি খাই থাকো তো এইটো মিনাৰেলটো গুচি যায় মানে তো এইটো মিনাৰেলটোকে আকৌ আনিবৰ কাৰণে এইটো টুথপেষ্টে চাইলিটল বুলি এইটো কেমিকেল আছে এইটো ইউজ কৰে এইটো ক'ত ইউজ হয় সেইটো চাই লওঁ আমি এইটো চুগাৰ ছাবষ্টিটিউটত ইউজ হয় চুগাৰ ফ্ৰী গাম কেণ্ডিজ আৰু ডায়েবেটিক ফ্ৰেণ্ডলি ফুডছত এইটো চাইলিটল ছেম এটা বস্তু আপোনাৰ ডায়েবেটিছ পেচেণ্টৰ কাৰণে যিমান মিঠা মিঠা বস্তু বনাই যায় সেইকেইটাত ইউজ কৰা যায় গাম গামত ইউজ কৰা যায় চুগাৰ ফ্ৰী গাম মানে সেইটো যে চুইং গামততো চুগাৰ থাকে চুগাৰ ফ্ৰী চুইং গামো পায় আমাৰ ইয়াত ইণ্ডিয়াত বহুত কম আছে এনেকা কিন্তু পায় সেইকেইটাত ইউজ কৰা যায় জাইলিটল কেণ্ডিজ চকলেটত ইউজ কৰা যায় সৰু সৰু পোৱালিৰ কাৰণে এইটো ক'ৰ পৰা এক্সট্ৰেক্ট কৰোঁ আমি বাৰ্চউড বুলি এইটো অসমীয়াত কি কম মই নাজানো বাৰ্চউড বুলি এটা ইংলিছত টাৰ্ম আছে মানে এইটো গছৰ পৰা এটা কাঠ গছে বুলি কয় এইটো গছ নহ'লে বা আপোনাৰ কৰ্ণ কপছ বুলি এটা গাছ আছে এইটো দুটা গাছৰ পৰা এইটো ওলোৱা যায় বস্তুটো কি কৰিব লাগে সেইকেইটাৰ পৰা হাইড্ৰলিচিছ কৰিব লাগে জিলটেৰ লগত তাৰপিছতে আমি জাইলছ ওলাওঁ জাইলছৰ পৰা আকৌ হাইড্ৰজেনেৰেশ্যন কৰোঁ তাৰপিছতে ওলাই জাইলিটল এইটো 4 ষ্টেপ প্ৰচেছ আছে আপোনাৰ দীঘলীয়া প্ৰচেছ থাকে আকৌ 15 নম্বৰ কেমিকেল আমাৰ লগত আছে গেমেলিয়া চিনেচিছ এইটোকে আমি
গ্ৰীণ টি এক্সট্ৰেক্ট বুলি কোৱা, কেমেলিয়া চিনেচিছ, গেমেলিয়া কৰিছিলো। তাৰপিছত আপোনাৰ এইটো বস্তুটো ক'ৰ পৰা ওলোৱা যায়? লিভছ অফ কেমেলিয়া চিনেচিছ প্লান্ট। এইটো কেমেলিয়া চিনেচিছ এটা চাহৰ প্ৰজাতি। যেনেকে আমাৰ ইয়াত অসমত কোনটো স্পেচিছৰ টি আছে, সেইটো কোনোবাই যদি জানে তেতিয়াহ'লে সেইটো গম পাব যে কেমেলিয়া চিনেচিছ এটা চাহৰ প্ৰজাতি আছে, যোনটো ইয়াত ইণ্ডিয়াততো নাই চাগে, মই সেইটোৱে ভাবো। এইটো কি আছে ইয়াৰ ভিতৰত? ৰিচ ইন পলিফিনলছ এণ্ড কেটেকিনছ। এইটো চাহৰ পাতত পলিফিনলছ আৰু কেটেকিনছ আছে, মানে বহুত ভাল বস্তু হয় এইটো, যে এইটো কাৰণেহে এইটো বস্তুটো এটমি টুথপেষ্টত ইউজ কৰা গৈছে। এতিয়া চাইনিজ বিলাকে, জাপানিজ, কোৰিয়ান বিলাকে চাহ বহুত ভাল পায়। আমাৰ নিচিনা আকৌ সিহঁতি গাখীৰ চাহ দুধ চাহ নাখায়, আকৌ গাখীৰ চাহ চেনি চাহ নাখায়। সিহঁতি চাহ মানে অকল চাহ, পাতকেইটা অকল বইল কৰিব আৰু সেনেকে খাব, সেইটো নেচাৰেল মানে। সেইকাৰণে আমি কোৱা গৈছে, কোনোবা এটা কৈছিলে আৰু মোক এদিন, যে আমি যে ভাৰতীয় কেইটা যে আমি চাহ খাওঁ, এইটো চাহটো খোৱা তৰিকাটো একচুৱেল তৰিকা নহয়। এইটো যে আমি খাই আছো গাখীৰ চাহ দুধ চাহ এইকেইটা মানে যে খাই আছো, এইটো উল্টা আমাৰ স্বাস্থ্যটো বেয়াহে কৰি আছে বোলে। স্বাস্থ্যটো যদি ভাল কৰিব লাগে, তেনেহলে সিহঁতৰ চাইনিজ জাপানিজৰ নিচিনা চাহটো খাব লাগিব। সিহঁতি কেনেকে খায়? চাহটো থাকিব, পাত অকল বইল কৰি কিনে চাহত চুপ চুপকে অলপ অলপকে খাব। আমি কি কৰো? আমিতো ডাইৰেক্ট একদম যেনেকা বনবিটা খাই আছো আৰু গিলি দিওঁ পুৰা একেবাৰে। মোৰো সেইটোৱে। সেনেকা কৰিব নালাগে। যদি কিছুমান ভাল স্বাস্থ্য পাব লাগে চাহ খাই কিনে, তেতিয়াহ'লে সেনেকে খালে ভাল বুলি মই ভাবো। আৰু এতিয়া চাওঁ আমি এইটো কেমেলিয়া চিনেচিছৰ কথাটো কি আছে, টুথপেষ্টত কি কাম আছে ইয়াৰ? এইটো কি কৰে? এন্টি মাইক্ৰবিয়েল প্ৰপাৰ্টিজ প্ৰভাইড কৰে আমাক। আমাৰ মুখত মাইক্ৰবছ ইয়ানি কি বেক্টেৰিয়াজ বহুত থাকে, তো এইটো বেক্টেৰিয়া আঁতৰাবৰ কাৰণে এইটো হেল্প কৰে লগত। আৰু কেমিকেল আছে, সেইকেইটা যে আমি আগত ডিছকাছ কৰিছিলো, এইকেইটা কেমিকেলো আছে লগত, এইটোও আছে। এইটো নেচাৰেল হয় বস্তুটো। যেনেকে আমি চাইছিলো যে আপোনাৰ চাইট্ৰাছ এক্সট্ৰেক্ট আছিলে, কমলাৰ পৰা আমি তেল ওলাই কিনে ইউজ কৰিছিলো। এইটো বস্তু মানে আপোনাৰ চাহৰ পাতৰ পৰা ওলাই কিনে ইয়াৰ এক্সট্ৰেক্ট কৰা গৈছে বস্তুকেইটা। ত' ইয়াৰ সেইটোৱে কাম টুথপেষ্টৰ ভিতৰত। অৰেল বেক্টেৰিয়া ৰিডিউচ কৰিবলৈ কাৰণে আৰু প্ৰিভেন্ট গাম ডিজিজ, মানে দাঁতৰ প্ৰব্লেম নহ'ব, আপোনাৰ পোক নাখাব, তাৰপিছত বেক্টেৰিয়া নহ'ব। এই তিনিটা বস্তুৰ কাৰণে ইউজ কৰা গৈছে কলগেটত। এইটো আপুনি বাকী বস্তুটো পাব, যেনেকে স্কিন কেয়াৰ প্ৰডাক্টছ, এন্টি অক্সিডেণ্ট প্ৰপাৰ্টিজ আছে ইয়াত, আৰু ইয়াৰ ডাইট্ৰি ছাপ্লিমেণ্ট প্ৰমটিং অভাৰঅল হেল্থ বুলি আছে। এনেকে এইটো যে কেমিলিয়া এক্সট্ৰেক্ট আছে, এইটো আপোনাৰ চাহৰ বস্তুটো, এইটো আপোনাৰ স্কিন কেয়াৰ প্ৰডাক্টছতো ইউজ কৰা যায়। আমি বহুত এডভাৰটাইজ চাই থাকো যে এন্টি অক্সিডেণ্ট, এন্টি অক্সিডেণ্ট। এন্টি অক্সিডেণ্ট মানে কি বস্তু হয়? আপোনাৰ যদি আপুনি ঘামত ওলাই যায় বা আপোনাৰ স্কিনটো মানে বহুত শুকাই থাকে, তো কি হয় এইটো বস্তুটো? কেমেলিয়া চিনেচিছৰ ভিতৰত এটা বস্তু আছে, প্ৰপাৰ্টি আছে ইয়াৰ, যে এইটো এন্টি অক্সিডেণ্ট হয়। মানে আপোনাৰ স্কিনত যদি আপুনি ইয়াৰ এক্সট্ৰেক্টটো এপ্লাই কৰে, তেতিয়া আপোনাৰ স্কিনটো কি হ'ব? শুকাই নাযায় আৰু ভাল হৈ থাকিব, মইশ্চাৰাইজ হৈ থাকিব ভালকে। প্ৰব্লেম নহ'ব আপোনাৰ স্কিনত একো। ত' এইটো ওলাবৰ কাৰণে কেনেকে আমি পাওঁ এইটো বস্তুটো চাওঁ লওঁ আমি। এইটো কি হয়? হাৰ্ভেষ্টিং গ্ৰীণ টি লিভছ, ড্ৰাইং দেম এণ্ড এক্সট্ৰেক্টিং দ্য এক্টিভ কম্পাউণ্ডছ ইউজিং চলভেণ্টছ। মানে ছেম যেনেকে আমি চাহপাতটো ফেক্টৰীৰ পৰা ওলাই কিনে ঘৰত আনি কিনে বনাওঁ, ছেম এইটোৱে প্ৰচেছ আছে, কিন্তু ইয়াত এটা ডিফাৰেন্ট আছে। আমি এইটো চাহ খাবলৈ কাৰণে নানো আৰু। এইটো কি হয়? এইটো পাতৰ পৰা প্ৰথমে আমি শুকাই কিনে তাৰ পৰা যে কম্পাউণ্ডছ কেইটা আছে, যি যি আমাক লাগে, সেইকেইটা চব ওলাই লওঁ চলভেন্ট ইউজ কৰি কিনে। এতিয়া চলভেন্ট জেনেৰেলি আমি পানী ইউজ কৰোঁ। সিহঁতি ফেক্টৰীয়ে যি কি ইউজ কৰে, কেনেকে ইউজ কৰে, সেইটো কৈ দিয়া নাই সিহঁতি। সেইটো পেটেন্ট থাকে যে ফৰ্মুলাটো, সিহঁতি নক'ব সেইটো বস্তুটো, চবে গম পাব লাগে। পানী ইউজ কৰিব পাৰে বা কিবা এটা কেমিকেল ইউজ কৰিব পাৰে, এইটো চাহৰ পাতৰ পৰা বস্তুটো ওলাবৰ কাৰণে। আৰু ওলাই কিনে চাহৰ পাতটোতো সিহঁতি কি কৰিব? যদি মন গয় তো চাহ খাবৰ কাৰণে চাহটো বিকি দিব পাৰে পাতকেইটা, নহ'লে বা সেইটো কিবা বেলেগ কামত আহিব, ফাৰ্টিলাইজাৰ মিনাৰেল কিবা এটা বনি যাব মেনুৱেৰ। তাৰপিছত আমাৰ কেমিকেল আছে নেক্সট, প্ৰপলিছ এক্সট্ৰেক্ট। প্ৰপলিছ এক্সট্ৰেক্ট আৰু এটমি টুথপেষ্ট যে প্ৰপলিছ লিখা আছে, নামটো একে হৈছে শুনিবলৈ, তো চবে গম পায়ে গ'ল চাগে এতিয়া। এইটো কি হয়? ৰেজিনিয়াছ মিক্সচাৰ আছে, প্ৰডিউচ বাই হানি বিজ ফ্ৰম ছাবষ্টেঞ্চেছ কালেক্টেড ফ্ৰম ট্ৰী বাৰ্ড স্বাব
and other botanical sources. ইয়াৰ কোৱা মতে হৈছে কি এইটো এটা resinous mixture মানে গাঢ়া যেনেকে আপোনাৰ গ্ৰীচ থাকে যে আপোনাৰ গাড়ীত আমি গ্ৰীচ লগাওঁ সেইটো গ্ৰীচ নিচিনা বস্তুটো তাৰ নিচিনা হয় মানে এইটো চুবলৈ কাৰণে তো এইটো বস্তুটো আমাৰ এটমি টুথপেষ্টত ইউজ কৰা গৈছে এইটো বস্তুটো ক'বা পায় এইটো যে হানিবি কেইটা হানিবি মানে মধুমাখি কেইটা যে গছৰ নতুন ওলাই আপোনাৰ ফুল তাৰ পৰা তাৰপিছত মৌচাক কোৱা গৈছে আৰু ফুল কিবা কিবি পৰা মানে মধুমাখি কেইটা ওলাই নহয় বস্তুটো সিহঁতি তাৰপিছত নিজৰ ঘৰত সেইটো জমা কৰি থয় বস্তু এইটোৰ এটমিক টুথপেষ্টত কি কাম আছে এইটো কি কৰে এন্টি বেক্টেৰিয়েল এন্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ প্ৰভাইড কৰে আমাক তো ছাপৰ্ট কৰে আমাৰ গাম হেল্থ গাম মানে আপোনাৰ যে দাঁতৰ তলত এটা হেৰি আছে লেয়াৰ আছে যিটো আপোনাৰ দাঁতটো ধৰি থৈছে দাঁতৰ আলু বুলি কোৱা গৈছে সেইটো দাঁতৰ আলুটো ভালকে এন্টি ইনফ্লামেটৰী আৰু এন্টি ফাংগ্ৰাল প্ৰপাৰ্টিজ প্ৰভাইড কৰিব মানে আপোনাৰ সেইটো দাঁতৰ আলুটো ষ্ট্ৰং কৰি থব এইটো বস্তুটো তাৰপৰা তাত আপোনাৰ ডিকে নহ'ব বেক্টেৰিয়া নাখাব প্ৰব্লেম নহ'ব একো ডেণ্টিষ্টৰ লগত যাব দৰকাৰে নাইচোন এনেকে তাৰপিছত আপোনাৰ ৰিডিউচ প্লেগ ফৰ্মেশ্যন মানে কি কোৱা গৈছে আপুনি সদায় কিবা কিবি খাই থাকে তো প্লেগ ফৰ্ম হৈ যায় তাত প্লেগ মানে কিবা এটা বস্তু মই চাপ'জ কৰি লওক ভাতে খাই আছো তো ভাত কেতিয়াবা কি হয় আপোনাৰ ক'বাত মানে দাঁতৰ ভিতৰত লাগি ধৰে নহয় সেইটো যদি বস্তুটো লাগি ধৰে সেনেকে তো কি হ'ব আপোনাৰ তাত বেক্টেৰিয়া জমা হৈ যাব এতিয়া কেনেকে হ'ব পাৰে এতিয়া আপুনি কাম কৰিব এটা এক্সপেৰিমেন্ট যদি কাৰোবাক কৰিব মন আছে ভাত ল'ব অলপমান চাউল নহয় ভাত ডাইৰেক্ট ভাত ল'ব এটা দুটা দানা লৈ কিনে সেইটো আপুনি এটা বাতিত বন্ধ কৰি থৈ দিব আৰু অলপ দিন পাছত খুলি কিনে চাব তাত কি হ'ব আপোনাৰ বেক্টেৰিয়া আহিব বেক্টেৰিয়াৰ লগত আৰু এটা বস্তু আহিব কিন্তু মই সেইটো বস্তুটো নকওঁ বহুতে মানে চাব নোৱাৰে আৰু বগাকে ওলাব আৰু ৱৰ্মছ বুলি কোৱা হয় বেক্টেৰিয়াৰ পৰা এইকেইটা মানে জনম লয় তো এইটো বস্তুটো চাব লাগে সেইটো বস্তু নহ'বৰ কাৰণে আমাৰ ইয়াত ইউজ কৰা গৈছে প্ৰপলিছ এক্সট্ৰেক্ট লগতে বেলেগ কেমিকেল কেইটাও আছে সেইটোও অলপ সহায় কৰি দিয়ে লগতে ইয়াত তো প্ৰপাৰ্টি আৰু পাৱাৰটো আৰু এনহেন্স কৰি দিয়ে ইয়াৰ বেলেগ জেগাতো ইউজ আছে নেকি ইউটিলাইজ হেল্থ ছাপ্লিমেণ্টছ ফৰ ইটছ প্ৰপুট ইমিউন বুষ্টিং প্ৰপাৰ্টিজ এণ্ড ইন স্কিন কেয়াৰ প্ৰডাক্টছ ফৰ ইটছ হিলিং এফেক্ট হয় এইটো প্ৰপলিছটো বেলেগ প্ৰডাক্ট কেইটাও ইউজ কৰা গৈছে কিহৰ কাৰণে ইয়াৰ ইমিউন বুষ্টিং প্ৰপাৰ্টি আৰু স্কিন কেয়াৰ ছাপৰ্ট কৰিব পাৰে যে এইটো প্ৰপাৰ্টিৰ কাৰণে মানে মৌচাক পৰা আৰু বহুত কিবা কিবি বনাইছে মানে মানুহেঁতি তো এনেকাই আৰু এইটো কালেকশ্যন কৰিবৰ কাৰণে বিহাইজ আৰু পিউৰিফাইড কৰি কিনে আমি কালেক্ট কৰোঁ মানে মৌচাক মধুমক্ষীৰ যে ছাদ্দা বুলি কয় হিন্দীত তাৰ পৰা এক্সট্ৰেক্ট কৰি কিনে আমি ওলাও এইটো বস্তুটো আকৌ আমাৰ লাষ্ট এতিয়া কেমিকেলটো আহি গৈছো মেন্থল মিন্ট কৈছিলো যে আমি অলপ আগত মিন্ট মেন্থল শুনিবৰ কাৰণে একে লাগে অলপমান ডিফাৰেঞ্চ আছে এইকেইটাৰ ভিতৰত মেন্থল এটা অৰ্গেনিক কম্পাউণ্ড আছে ই চাইক্লিক টাৰ্পেন এলকহল বুলি এইটো জনা গৈছে মেন্থল এটা এলকহলৰ কম্পাউণ্ড আছে মানে ই এটমি টুথপেষ্টৰ ভিতৰত কি কাম ইয়াৰ এটমি টুথপেষ্টৰ ভিতৰত এটা কাম আছে কুলিং চেনচেশ্যন আৰু ফ্ৰেছনেছ ব্ৰেথ ঠাণ্ডা আৰু ফ্ৰেছ কৰি দিব আমাৰ এক্সপিৰিয়েঞ্চটো ভাল কৰিবৰ কাৰণে তাৰপিছত ইয়াৰ বেলেগ জেগাতো কাম আছে কাফ ড্ৰপ যে থাকে ভিক্স খাইছে চাগে চবে ভিক্সৰ মটনত বহুত ইউজ কৰে মেন্থল তাৰপিছত ট্ৰপিকেল এনালজিছ এইটো এটা বস্তু হয় যে নেচাৰেল পায় আমাৰ ইয়াত নাপায় এইটো বস্তুটো চকলেট নিচিনাই থাকে কিন্তু ডাইৰেক্ট পিয়ৰ মিন্থল এইটো বস্তু আৰু বাকী ফুড আইটেম এইকেইটাত ফ্লেভাৰ কাৰণে ইউজ কৰা হয় ঠাণ্ডা অলপ ফ্ৰেছ ফিলিং এটা দিবৰ কাৰণে এইটো আমাৰ পেপাৰ মিণ্ট আৰু আদাৰ মিণ্ট অইলছ সেইকেইটাৰ পৰা এক্সট্ৰেক্ট কৰিব পাৰোঁ তাৰপিছত চিন্থেচাইজ কৰি কিনে হাইড্ৰজেনেশ্যনৰ পৰা থাইমলৰ পৰা মেন্থল ওলাব পাৰোঁ তো সেইকেইটা ইমানেই আছিলে কেমিকেলছ আমাৰ চব কেমিকেলটো কভাৰ কৰি লৈছোঁ আমি আজি আৰু বুজি লৈছোঁ যে কেনেকা ইয়াৰ ফাংচন আছে এটমিক টুথপেষ্টত কেনেকে কাম কৰে এইকেইটা বস্তুটো হয় নাই সেনেকে আমি এতিয়া নেক্সট টাইম বেলেগ এটা প্ৰডাক্ট লৈ কিনে আহিম লগতে আপোনাৰ মাজত তাৰপিছত তাৰো কেমিকেল প্ৰপাৰ্টি আৰু
তাৰ বিষয়ে তাৰ বেনিফিটছটো আমি বুজিবলৈ চেষ্টা কৰিম। যেনেকে এতিয়া চবে গম পাইছিলে যে এটমি টুথপেষ্টটো বহুত ভাল বস্তু, বহুত কাম কৰে বুলি। কিন্তু কিছুমানৰ বা চবৰ ডাউটটো থাকিব নহয় কি এইটো কেনেকে এনেকে হ'ব পাৰে। কেলেকে আমি মানুহ আমিতো বিচাৰো যে আমাক প্ৰমাণ লাগে। ত' প্ৰমাণটো দিবৰ কাৰণে এতিয়াতো চাব লাগিব বস্তুটো কেনেকে কাম কৰে। সেইটোৱে কোৱা গৈছে। আপুনি এইটো ভাল কথা এটা। চব কি হ'ব লাগে আমি নিজৰ স্বাস্থ্যটো ভাল কৰিবৰ কাৰণে লৈছো হয় নাই বস্তুটো। ত' এইটো প্ৰডাক্ট ক্লেৰিফিকেশ্যনটো লাগিব চবকে। যেনেকে এতিয়া এটমি টুথপেষ্টত কি কি আছে গুণাগুণটো চবে গম পায়। গুণাগুণটো কৈ থাকো আমি সদায়। কেমিকেল প্ৰপাৰ্টিটো আমি গম নাপাওঁ কিন্তু কেলেকে আমি কেমিকেল বেকগ্ৰাউণ্ডত নহয় এতিয়া। ত' কেমিকেল প্ৰপাৰ্টিটো কেনেকে গম পাম এইটো বস্তুটো আৰু চবেতো নকয় এইটো বস্তু। মই এতিয়া চাইছো ইউটিউবত মই বিচাৰো যদি ইউটিউবতো বহুতে নকয়। কেমিকেল প্ৰপাৰ্টিছৰ বিষয়ে বহুতে মানে ভালকে নকয় আৰু এইটো ইমান কেমিকেল থাকে ইয়াত চবে মানে হেৰি পাব ন টান পাব এইটো কবলৈ বস্তুটো। ত' আজি আমি এইটোৱে চালো যে কি কি কেমিকেলৰ কি কি কাম আছে, কেনেকে এইটো কি কৰিব। 18টা কেমিকেল আমি চালো আজিৰ কাৰণে আৰু আপোনাৰ পেকেজিঙত বেলেগ কেইটা দিয়া আছিলে বাৰু। ত ইমানে ক'লো আজি। থেংক ইউ।